নামনি অসমত চিৰিয়াখানাৰ বান্দৰ আহিলেও ২০০০ মানুহ গোট খায়। অখিল গগৈৰ অংগী ভংগী চাবলৈ ২০০০ মানুহ গোট খোৱাটো তেনেই স্বাভাৱিক। বিজেপিৰ এজেণ্ট হৈ উজনি অসমেৰে নামনিত আহিছে। নামনিত এটা ভোটো নাপায় অখিল গগৈয়ে। নিজৰ সমষ্টি শিৱসাগৰত তেওঁ পাত্তা নাই। নিজৰ সমষ্টিত এটা জিলা পৰিষদৰ সদস্য জিকাব নোৱাৰা অখিল গগৈয়ে উজনি অসমত মাথা মাৰক। এনেবোৰ মন্তব্যৰে অখিল গগৈক থকা সৰকা কৰিলে AIUDF দলৰ যুৱ মৰ্চাৰ ৰাজ্যিক সম্পাদক ইমদাদ হুছেইনে। চমৰীয়া সমষ্টিৰ ফুটুৰিগাঁও পঞ্চায়তত অনুষ্ঠিত হোৱা এক সম্বৰ্ধনা অনুষ্ঠানত যুৱ মৰ্চাৰ ৰাজ্যিক সম্পাদক ইমদাদ হুছেইনে বিজেপি চৰকাৰকো তীব্ৰ সমালোচনা কৰে। যে আমাৰ নামনি অসমত বা আমাৰ এই অঞ্চলত চিৰিয়াখানাৰ পৰা কোনোবা এটা বান্দৰ আহি বান্দৰাণী এৰি দিলেও তাৰ অংগী ভংগীত ২০০০ মানুহ গেডাৰিং কৰে। আৰু অখিল গগৈ আহিছে, তাৰ অংগী ভংগী বা দুই এষাৰ কথা শুনাৰ কাৰণে মানুহখিনি গেডাৰিং কৰিছে। এইটো ডাঙৰ কথা নহয়, কিন্তু এটা কথা নিশ্চিত যে অখিল গগৈ নামনি অসমত এটা ভোটো নাপায়। অখিল গগৈ যে বিজেপিৰ এজেণ্ট এই কথাটো ইতিমধ্যে স্পষ্ট হৈছে। অখিল গগৈক আমি কেতিয়াবাৰ পৰাই কৈ আছোঁ যে আপুনি যদি অসমৰ পৰা বিজেপি চৰকাৰক বিতৰণ কৰিব বিচাৰিছে আপুনি উজনি অসমত যাওক। আজি অখিল গগৈৰ শিৱসাগৰত পাত্তা নাই। অখিল গগৈ শিৱসাগৰত নিজৰ সমষ্টিত এখন জিলা পৰিষদ জিকাব পৰা নাই। আজি উজনি অসমত এই নামনি অসমৰ মানুহৰ ওপৰত যি অত্যাচাৰ চলাই আছে তাৰ কাৰণে এজনে FIR দিবলৈ হতাশ হোৱা নাই বা এই মানুহখিনি নিৰাপত্তা দিয়াত সি ব্যৰ্থ হৈছে। সি একমাত্ৰ বিজেপিৰ এজেণ্ট হৈ মুখ্যমন্ত্ৰীক আকৌ এবাৰ গাদীত বহুৱাবৰ কাৰণে এই নামনি অসমত আহি লম্ফজম্ফ কৰি আছে। গতিকে অখিল গগৈৰ কথাত কোনো গুৰুত্ব নিদিয়ে। তাৰ কথালৈ আৰু কি ক'ম। জিপিত বা ফুটুৰি গাঁওখনত আহি মোৰ এনেকুৱা এটা অনুভৱ হৈছে যে এই মানুহখিনি AUDFৰ কাৰণে বাট চাই আছিলে। আৰু বহু মানুহৰ লগত মই কথা বতৰা পাতিলোঁ। এই মানুহখিনিয়ে কৈছে যে এটা সময়ত বদৰুদ্দিন আজমল চাহাবৰ ইয়াত অহাৰ কথা আছিল বা বদৰুদ্দিন আজমল চাহাবৰ প্ৰতি মানুহখিনিৰ এটা ভাল মনোভাৱ আছে। আৰু ইয়াতে স্বতঃস্ফূৰ্তভাৱে যিখিনি মানুহ ওলাই আহিছে তাৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ। আৰু এই মানুহখিনি নিস্বাৰ্থভাৱে ওলাই আহিছে। এই মানুহখিনি দুখীয়া মানুহ, এই মানুহখিনি নিচলা মানুহ, বিভিন্ন জাগাৰ পৰা বঞ্চিত হৈছে। এই মানুহখিনি স্পষ্টভাৱে কৈছে যে আমি মৌলানা বদৰুদ্দিন আজমল চাহাবৰ লগত আছোঁ। মৌলানা বদৰুদ্দিন আজমল চাহাবক এইবাৰ আমি AUDFৰ এখন আসন দিম। আৰু এই কথাত মই বহুত আনন্দিত হৈছোঁ। আৰু এই মানুহখিনিক মই মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ। বিবি মই আৰোহণ ভিঅ'ৰ সভানেত্ৰী আৰু মোৰ আত্মসহায়ক গোট আছে, আত্মসহায়ক গোটৰো মই সভানেত্ৰী। আৰু মই যিখিনি মহিলা মাতিছোঁ গোটেইখিনিয়ে আহিছে, উপস্থিত হৈছে। ইমদাদ হুছেইনৰ আশাত তাৰমানে ভোটত জয়যুক্ত হ'লে যাতে আৰু মহিলাখিনিৰ কাৰণে অলপ কিবা এটা চলাই যায় বা কিবা এটা উপকাৰ হয়, সহায় সহযোগিতা হয়, সেইকাৰণে মই গোটেইখিনিকে মহিলা থুপুৰি কৰাইছোঁ। আৰু ছাৰৰ কাৰণে আমাৰ বহুতো আশীৰ্বাদ আছে আৰু ছাৰেও যাতে আমাক কিবা এটা ভোটত জয়যুক্ত হোৱাৰ কাৰণে চাই মহিলাবিলাকক আমি বিশ্বাসক লৈছোঁ। বহুত বিশ্বাস আছে ছাৰৰ ওপৰত আমাৰ। এইখিনি কৈয়ে মই মোৰ লগ পাই আমাৰ বহুতে ভাল লাগিছে। আৰু আগলৈ যাতে ছাৰে জয়যুক্ত হয় আৰু আগত যাব পাৰে সেইখিনি আমি কামনা কৰিছোঁ ছাৰক। লগ পাই আমাৰ বহুত ভাল লাগিছে। আজি আমি চেংচন কৰিছোঁ নিজে ইউডিএফত আমাৰ ভাল লাগিছে আজি অহাৰ কাৰণে। যাতে এনেকৈ আৰু আগুৱাই যাব পাৰে সেইখিনি কাৰণে কামনা কৰিছোঁ ছাৰে। বহুত ভাল লাগিছে।